হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি ছ'চিয়েল ষ্টাডিজৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, অসমত প্ৰথমবাৰৰ বাবে কিমান চনত খাৰুৱা তেলৰ সন্ধান পোৱা যায়? দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 26 মাৰ্চ 1867। 26 মাৰ্চ 1867 চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা যায়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো সুধিছে, অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি বুঢ়ীদিহিং। অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম হৈছে বুঢ়ীদিহিং নৈ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো সুধিছে, ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে বহন কৰে? দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 35%। ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ 35% অসমে বহন কৰে। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো সুধিছে, অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছৰ পৰিমাণ কিমান? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 23,000 নিযুত টন। অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছৰ পৰিমাণ হৈছে 23,000 নিযুত টন। ইয়াৰ পিছত আমাক 5 নম্বৰ প্ৰশ্নটো সুধিছে, অসমত পোনপ্ৰথমে কিমান চনত কয়লাৰ সন্ধান ওলায়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1828 চনত। অসমত পোনপ্ৰথমে 1828 চনত কয়লাৰ সন্ধান ওলায়। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো সুধিছে, সমগ্ৰ ভাৰতত উৎপাদিত কয়লাৰ কিমান শতাংশ অসমে বহন কৰে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 0.49%। সমগ্ৰ ভাৰতত উৎপাদিত কয়লাৰ 0.49% অসমে বহন কৰে। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো সুধিছে, অসমৰ চূণশিল থকা এখন ঠাইৰ নাম হ'ল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি গৰম পানী। অসমৰ চূণশিল থকা এখন ঠাইৰ নাম হৈছে গৰম পানী। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো সুধিছে, অসমৰ কোনখন জিলাত ভাৰতীয় চাহ বৰ্ডৰ পঞ্জীয়নভুক্ত সৰ্বাধিক ক্ষুদ্ৰ চাহ উৎপাদনকাৰী উদ্যোগ আছে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি গোলাঘাট। অসমৰ গোলাঘাট জিলাত ভাৰতীয় চাহ বৰ্ডৰ পঞ্জীয়নভুক্ত সৰ্বাধিক ক্ষুদ্ৰ চাহ উৎপাদনকাৰী উদ্যোগ আছে। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো সুধিছে, লেপেটকাটাত অৱস্থিত অসমৰ গেছ ক্ৰেকাৰ প্ৰকল্পত হোৱা মুঠ বিনিয়োগৰ পৰিমাণ কিমান? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 4,554। লেপেটকাটাত অৱস্থিত অসমৰ গেছ ক্ৰেকাৰ প্ৰকল্পত হোৱা মুঠ বিনিয়োগৰ পৰিমাণ হৈছে 4,554। ইয়াৰ পিছত আমাক 10 নম্বৰ প্ৰশ্নটো সুধিছে, অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1901 চনত। অসমৰ ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপন হৈছিল। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো সুধিছে, অসম শস্য নিগম লিমিটেড কিমান চনত গঠন হৈছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1967 চনত। অসম শস্য নিগম লিমিটেড 1967 চনত গঠন হৈছিল। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো সুধিছে, অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি মাকুম। অসমৰ মাকুম নামৰ ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল। ইয়াৰ পিছত সুধিছে 13 নম্বৰ প্ৰশ্নটো, কিমান চনত অসমৰ প্ৰথমটো কয়লা খনি প্ৰতিষ্ঠা হৈছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1871 চনত। 1871 চনত অসমৰ প্ৰথমটো কয়লা খনি প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ সৰ্ববৃহৎ বাণিজ্যিক চাহ উদ্যোগ কিমান চনত প্ৰতিষ্ঠা হৈছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1840 চনত। অসমৰ সৰ্ববৃহৎ বাণিজ্যিক চাহ উদ্যোগ 1840 চনত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো আছে, অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল?
ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ অসম কোম্পানী। অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম আছিলে অসম কোম্পানী। ইয়াৰ পিছত আমাক সুধিছে বৰ্তমান অসমৰ মুঠ চাহ বাগিচাৰ সংখ্যা কিমান। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 800খন। বৰ্তমান অসমৰ মুঠ চাহ বাগিচাৰ সংখ্যা হৈছে 800খন। ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো সুধিছে অসমত প্ৰথমবাৰৰ বাবে কিমান চনত চাহ বাগিচা আৰম্ভ কৰা হয়। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1833 চনত। অসমত প্ৰথমবাৰৰ বাবে 1833 চনত চাহ বাগিচা আৰম্ভ কৰা হৈছিল। ইয়াৰ পিছত আমাক 18 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ কোনখন জিলাত প্ৰতি হেক্টৰ মাটিত চাহ উৎপাদনৰ পৰিমাণ সৰ্বাধিক। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাত প্ৰতি হেক্টৰ মাটিত চাহ উৎপাদনৰ পৰিমাণ সৰ্বাধিক। ইয়াৰ পিছত আমাক 19 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ কোনটো তেল শোধনাগাৰ একৰ্ড ৰিফাইনেৰী হিচাপে জনা যায়। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি নুমলীগড় শোধনাগাৰ। অসমৰ নুমলীগড় শোধনাগাৰক একৰ্ড ৰিফাইনেৰী হিচাপে জনা যায়। ইয়াৰ পিছত আমাক সুধিছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কিমান চনত গঠন হৈছিল। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1958 চনত। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ 1958 চনত গঠন হৈছিল। ইয়াৰ পিছত 21 নম্বৰ প্ৰশ্নটো সুধিছে ইনষ্টেণ্ট টি প্ৰজেক্ট কেতিয়া গঠন হৈছিল। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1974 চনত। ইনষ্টেণ্ট টি প্ৰজেক্ট 1974 চনত গঠন হৈছিল। ইয়াৰ পিছত আমাক 22 নম্বৰ প্ৰশ্নটো সুধিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন হৈছিল। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 1970 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত গঠন হৈছিল। ইয়াৰ পিছত আমাক 23 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি গুৱাহাটীত। অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ গুৱাহাটীত স্থাপন কৰা হৈছিল। ইয়াৰ পিছত আমাক 24 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ মুঠ শ্ৰমিকৰ কিমান শতাংশ শ্ৰমিক চাহ উদ্যোগৰ লগত জড়িত। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 17%। অসমৰ মুঠ শ্ৰমিকৰ 17% শ্ৰমিক চাহ উদ্যোগৰ লগত জড়িত। ইয়াৰ পিছত আমাক সুধিছে আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো সমগ্ৰ বিশ্বৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমে বহন কৰে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1/6। সমগ্ৰ বিশ্বৰ মুঠ চাহ উৎপাদনৰ 1/6 অসমে বহন কৰে। সো আজিলৈকে ভিডিঅ'টো যদি ভাল পাইছে তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি ল'ব। সো আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।